আপুনি তেতিয়া ঘৰটো ভিতৰতে আছিল নেকি? ঘৰটো যেতিয়া খহি আছিলে পুৰা জৰকে লৰি আছিলে? মই ঘৰৰ ভিতৰতে আছিলো। ঘৰৰ ভিতৰৰ পৰা যেতিয়া ৰাস্তাৰ পৰা গোটেই গাঁৱৰ মানুহে চিঞৰিলে ওলাই আহ বুলি ক'লত ওলাই আহি অলপ আহোঁতে মানে ইমান পানীৰ পৰা আধাৰ এবুকু পানী হৈ গ'ল। তেনেকুৱাতে ওচৰৰ মানুহ এগৰাকীয়ে দৌৰ মাৰি মানে সিটো পাৰৰ পৰা পাথৈ চুকৰ ছাইডৰ পৰা আহি মানে মোক বচাবলৈ গৈ তেখেতে মানে আধাতে মানে যাওঁ তেনেকুৱাতে মোক যেনে তেনে বচাই আনিলে। নহ'লে মই হঠাতে হেৰাই গুচি গ'লো সিহঁতৰ ঘৰৰ বস্তু বচাবলৈ গৈ। মোৰ ঘৰটো মানে বহুতখিনি সা সম্পত্তি আছিলে, উলিয়াব নোৱাৰিলোঁ। মই বচাব পাৰোঁ বুলি ভাবিছিলোঁ, মোৰ মানুহজনো নাই, মই কেনেকৈ খাম কি কৰিম, কিন্তু বচাবলৈ গৈ একো বচাব নোৱাৰিলোঁ। আৰু যেনে তেনে মোৰ মানুহজনী ওলাই আহি পানীৰ পৰা মই ওলাব নোৱাৰিলোৱে। মানে পাৰলৈ অহাৰ পিছত মই চাইছিলোঁ, যেতিয়া মোৰ ঘৰটো খহি গৈছিলে মই তেতিয়া প্ৰায় এটা চিঞৰ মাৰি অচেতন হৈ গৈছিলোঁ। তাৰ পৰা মোক চাবলৈ নিদিলে, গোটেই মানুহে মোক আঁতৰাই লৈ গুচি আহিলে। আপোনালোকে এটা দৃশ্য দেখিছিল যে কেনেদৰে পানীৰ প্ৰবল সোঁতে এখন ঘৰ নিমিষতে ধ্বংস কৰি লৈ গৈছিল। মোৰ লগত সেই ঘৰখনৰ যিখন ঘৰ ধ্বংস হৈ গৈছিল, সেই ঘৰখন ধ্বংস হৈ ঘৰখনৰ এটি পৰিয়াল মোৰ সৈতে আছে। পৰিয়ালৰ আচলতে কেনেধৰণৰ সেই ঘটনাটো কি হৈছিল আমি জানিব বিচাৰিম। আপোনাক আহিছোঁ কালি যিহেতু দেখিছিলোঁ এটা দৃশ্য যে আপোনাৰ ঘৰখন নিমিষতে হেৰাই গৈছিল, কি হৈছিল? প্ৰথম মানে আমাৰ ঘৰখনৰ মানুহজন প্ৰায় 1.5 বছৰমান হ'লে এক্সিডেণ্ট হ'লে, খেল মাটিত প্ৰায় টাকে খুন্দিয়ালে। তাৰপিছতে আমি ল'ৰা ছোৱালী 3টা আৰু মই ঘৰখনৰ মৰমৰ সপোনৰ ঘৰখনত বাস কৰি আছিলোঁ। নিমিষতে কালি যোৱা ৰাতি 6টামান বজাত আলিটো ছিগি আমাক মানে তৎক্ষণাত 5 মিনিট ভিতৰত মানে মোৰ ঘৰ আৰু সকলো মানে চুৰমাৰ কৰি 5 মিনিটৰ ভিতৰত লৈ গুচি গ'ল। এতিয়া আমাৰ থাকিবলৈ জেগাৰ নাই, একো খাবলৈ বস্ত্ৰ নাই, পিন্ধিবলৈ কাপোৰ নাই আৰু খাবলৈ বস্তু নাই। আমাৰ থাকিবলৈ অসহায় হৈছে। এতিয়া আমি শিবিৰত বাস কৰি আছোঁ। এতিয়া আমাক যদি DC ছাৰ আৰু মন্ত্ৰীয়ে আমাক যদি সুবিধা নিদিয়ে আমি ক'লৈ যাম, কি কৰিম, তাকে আমি ভাবি পাৰ পোৱা নাই। আৰু গতিকে আমি নিউজ লাইভত জনাইছোঁ আমাৰ পৰিয়ালটো সকাহ দিয়ক। আমি ক'ত থাকিম, কেনেকৈ বাস কৰিম? ঘৰত মোৰ ল'ৰা 2টাৰ ছোৱালী এজনী, মই আছিলোঁ। তাৰপিছত কালি হঠাতে পানী আহি আমাৰ ফ্ৰণ্টতে আলি ছিগি আমাৰ পৰিয়ালটো ঘৰ দুৱাৰ সকলোখিনি নিমিষতে গৰু গাই খেতি পথাৰ সকলো মানে শেষ কৰি লৈ গ'লে। হঠাৎ পানীৰ মাজত মই ঘৰ বচাবলৈ গৈ বস্তু বচাবলৈ গৈ পানীৰ মাজৰ পৰা যেনে তেনে মই ওলাই আহিছোঁ। তাৰপিছত ওলাই আহি মই অচেতন হৈ গ'লোঁ। অচেতন হৈ যোৱাৰ পিছত মোক ক'লৈ কেনেকৈ আনিলে মই নিজে ক'ব নোৱাৰোঁ। মানে এতিয়া বৰ্তমান মই শিবিৰত আছোঁ। অচেতন হৈ গ'লোঁ। আপুনি তেতিয়া ঘৰটো ভিতৰতে আছিল নেকি? ঘৰটো যেতিয়া খহি আছিলে পুৰা জৰকে লৰি আছিলে? মই ঘৰৰ ভিতৰতে আছিলোঁ। ঘৰৰ ভিতৰৰ পৰা যেতিয়া ৰাস্তাৰ পৰা গোটেই গাঁৱৰ মানুহে চিঞৰিলে ওলাই আহ বুলি ক'লত ওলাই আহি অলপ আহোঁতে মানে ইমান পানীৰ পৰা আধাৰ এবুকু পানী হৈ গ'ল। তেনেকুৱাতে ওচৰৰ মানুহ এগৰাকীয়ে দৌৰ মাৰি মানে সিটো পাৰৰ পৰা পাথৈ চুকৰ ছাইডৰ পৰা আহি মানে মোক বচাবলৈ গৈ তেখেতে মানে আধাতে মানে যাওঁ তেনেকুৱাতে মোক যেনে তেনে বচাই আনিলে। নহ'লে মই হঠাতে হেৰাই গুচি গ'লো সিহঁতৰ ঘৰৰ বস্তু বচাবলৈ গৈ। মোৰ ঘৰটো মানে বহুতখিনি সা সম্পত্তি আছিলে, উলিয়াব নোৱাৰিলোঁ। মই বচাব পাৰোঁ বুলি ভাবিছিলোঁ, মোৰ মানুহজনো নাই, মই কেনেকৈ খাম কি কৰিম, কিন্তু বচাবলৈ গৈ একো বচাব নোৱাৰিলোঁ। আৰু যেনে তেনে মোৰ মানুহজনী ওলাই আহি পানীৰ পৰা মই ওলাব নোৱাৰিলোৱে। মানে পাৰলৈ অহাৰ পিছত মই চাইছিলোঁ, যেতিয়া মোৰ ঘৰটো খহি গৈছিলে মই তেতিয়া প্ৰায় এটা চিঞৰ মাৰি অচেতন হৈ গৈছিলোঁ। তাৰ পৰা মোক চাবলৈ নিদিলে, গোটেই মানুহে মোক আঁতৰাই লৈ গুচি আহিলে। এতিয়া কি হ'ব আপোনাৰ ভৱিষ্যতৰ কাৰণে? ঘৰটো কোনে বনাইছিলে আপোনাৰ? মোৰ হাজবেণ্ডে বনাই থৈ গৈছিলে। ধুনীয়াকৈ আমি ল'ৰা ছোৱালী হাজবেণ্ড মৃত্যু হোৱাৰ পিছত আমি পৰিয়ালটোৱে ধুনীয়াকৈ জীৱন যাপন কৰি আছিলোঁ। তাৰপিছতে নিমিষতে হেৰাই গুচি গ'লে। এতিয়া আমাৰ থাকিবলৈ নিৰাশ্ৰয়। আমি ক'ত থাকিম, কি কৰিম ভাবি পাৰ পোৱা নাই। আৰু মানুহজনো নাই, এতিয়া মই কি কৰি খাম? আৰু দোকান এখনো দি আছিলোঁ। মুখৰ আগতে মানুহজন যোৱাৰ পিছত, মৃত্যু হোৱাৰ পিছত সেই দোকানখনো গ'ল। এতিয়া চলিবলৈ মেলিবলৈ চব ফালৰ পৰা অসুবিধা। এতিয়া কি কৰিম, এতিয়া ভাবি পাৰ পোৱা নাইকিয়া ক'লৈ যাম।